প্ৰতিযোগিতাৰ বঁটাটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীণত দেখি থকা এই বঁটাটো হৈছে এই অংশটো স্বৰ্ণমান খোদিত এটা বঁটা, যিটো বঁটাই আচলতে যথেষ্ট মূল্যৱান বুলি আমি ক'ব লাগিব। এগৰাকী শিল্পীৰ জীৱনটো আচলতে অতিকে কষ্টকৰ এটা জীৱন, আৰু সেই শিল্পীগৰাকীয়ে শিল্পী হিচাপে জীয়াই থকালৈকে যিখিনি সন্মান পাই আছে বা আৰ্থিকভাৱে যদি ভালদৰে চলি আছে তেনেহ'লেতো ঠিকেই আছে, কিন্তু এগৰাকী শিল্পী হিচাপে যদি তেওঁ কোনো এটা সময়ত আৰ্থিক অনাটনত ভুগিব লগা হয় তেনেহ'লে এই ট্ৰফিটোৰ জৰিয়তে তেখেতে যি এই স্বৰ্ণমান, যিহেতু স্বৰ্ণমান সদায় আমি বাঢ়ি বাঢ়ি গৈ থাকে আমি সকলোৱে জানো, এই স্বৰ্ণমানৰ জৰিয়তে তেখেতে আৰ্থিক এটা সুবিধা এটা সময়ত গৈ লাভ কৰিব। আৰু যদি তেখেতে কোনো দোকানত বা কোনো ঠাইত তেখেতে ঘূৰি ফুৰিব নালাগে, এই বঁটাটো যদি বিক্ৰী কৰিব বিচাৰে সেই অসুবিধাৰ সময়ত, তেন্তে আমাৰ আয়োজক সমিতিৰ সৈতে যোগাযোগ কৰি যদি আয়োজক সমিতিকো ঘূৰাই দিব বিচাৰে তেনেহ'লে সেই ট্ৰফিটো তেওঁলোকে মূল্যখিনি সেইজন ব্যক্তিক বা সেইগৰাকী শিল্পীক ঘূৰাই দিব।